এতিয়া আমি গাহৰিক দানা দিম, গুড়া দি আছোঁ। গুড়া মালিকে দি আছে 2টা বাল্টিঙত। এতিয়া ইয়াতে জুগুলি আছে, জুগুলি দিব। আৰু এয়া মিক্স কৰি বনোৱা চাউল, কচু, ৰঙালাও যেনেকৈ মিক্স কৰি, আলু দিছে নেকি এতিয়া চব মিক্স কৰি আছে। গাহৰি ইফালে কান্দিয়ে আছে। আৰু দিছে, আজি বনাইছিলেহে, শেষেই হ'ল, অলপহে আছে। দি আছোঁ দানা। পেলাই ল'ব এতিয়া। আধা পৰিলে। গাহৰি আমাৰ 5 মাহ চলি আছে, 5 মাহ হৈছে আমাৰ। ইফালে 3জনী ৰাখি, ইয়াত 2জনী। এই 2জনী হেৰি হয়, পাঠা হয়। 2জনী মানে 2টা, এই 2টা পাঠা আৰু বাকী এয়া 3জনী, আৰু তাত 3জনী হেৰি মানে পাঠি হয়, মাইকী গাহৰি। এইটো হেৰি কৰি লওক, এই হেৰি কাণে চানে কৰিব লওক, খেতি লওক, ওলাব এতিয়া ওলটাই দিয়ক। বাকী থকাখিনি সেইতে দি দিয়ক। কিমান কান্দি আছিলে সিহঁতে অলপ আগত, এতিয়া চব কি ধুনীয়াকৈ খাই আছে দানা। আমি এনেকুৱা সৰহকৈ পোহা নাছিলোঁ আৰু এজনী এনেকৈ পালিছিলোঁ, এজনীকে পালিছিলোঁ আগতে, 15 বছৰমানৰ আগত পালিছিলোঁ। এতিয়া আমি একেলগে মানে 8জনী আনিছোঁ। এতিয়া কি হয় আৰু কেনেকুৱা হয় আপোনালোকক মাজে মাজে দেখুৱাই থাকিম। আৰু আমি অলপমান ফাৰ্মটো ডাঙৰ কৰিম বুলিয়ে আমি 8জনী আনিছোঁ। আৰু এই 8জনীক আমি মানে পোৱালি দিয়াম। কেনেকুৱা হয়, কিমান লাভ হয়, কিমান লছ হয়, আপোনালোকক দেখুৱাই থাকিম মাহে মাহে। লছটো হ'ব নালাগে। আৰু পাঠাটো আনিছোঁ কিয় মানে বেলেগত আকৌ গাভিনী কৰিবৰ কাৰণে বেলেগত নিব লাগিব। বেলেগত নিওঁতে বহুত কষ্ট হয়, আৰু পোৱালি এটাকে মানে দিব লাগে। সেইকাৰণে আমি পাঠাও আনি লৈছোঁ। এতিয়া আৰু আমি বেলেগতে নিব নালাগে। আৰু বেলেগৰ মানে গাভিনীৰ সময়ত বেলেগৰ পাঠি যদি আনি দিয়ে, তেতিয়াহ'লে আমি গাভিনী দিয়ালে মানে আমাক এটাকে মানে পোৱালি দিব। আৰু যদি 5টা গাহৰি মানে পাঠা দিয়াওঁ, তেতিয়া 5জনী পাম, মানে প্ৰত্যেকতে এজনী এজনীকৈ গাহৰি
দিব মানে আমাৰ ইয়াত তেনেকৈ নিয়ম, বেলেগত কেনেকৈ নাজানো। তো এতিয়া মানে বৰষুণো দি আছে, চাওক বৰষুণ দি আছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।